নমস্কাৰ বন্ধু বান্ধৱীসকল, সপোন সাগৰলৈ স্বাগতম জনাইছোঁ আপোনালোকক। আজি মই আপোনালোকৰ ওচৰত আলোচনা কৰিবলৈ ওলাইছোঁ সপোনত ফুল দেখা, ফুলৰ গছ দেখা বা ফুলৰ বাগিচা দেখা বা ফুল হাতেৰে ছিঙি অনা দেখা। এনেবোৰ দেখিলে আমি কিহৰ সংকেত পোৱা যায় বাৰু, ভালনে বেয়া, হ'বনে হ'ব, ইয়াৰ বিষয়ে আজি আলোচনা কৰিম। গতিকে যদি কেনেবাকৈ আপুনি সপোনত ফুল দেখিছে, তেতিয়াহ'লে সেই ফুল দেখা ব্যক্তিজনৰ জীৱনত নিশ্চয় কিছুমান সমস্যাই ভুগি থাকিব লাগিব। তেওঁ সমস্যাত পৰি যদি বহুত দিনৰ পৰা থাকে, তেওঁ যেতিয়া জীৱনটো ৰঙীন হ'বলৈ যায় বা যিকোনো কৰ্মত যদি তেওঁ ছাকচেছ হ'ব নোৱাৰে আৰু যদি মন মাৰি থাকে, তেনে অৱস্থাত ব্যক্তিয়ে কিন্তু সপোনত ফুলৰ গছ বা ফুলৰ বাগিচা দেখিব পাৰে। কাৰণ ইয়াৰ দেখা এইটোৱে সংকেত যে আপোনাৰ জীৱনটো লাহে লাহে ৰঙীন পথত আগবাঢ়ি যাবলৈ ল'ব বা আপুনি যি মনত আশা লৈ ইমান দিনে আছে, সেই আশা পূৰণ হোৱাৰ পথত আপুনি আগবাঢ়িব পাৰিব। গতিকে সপোনত ফুল যদি হাতেৰে ছিঙিছে, তেতিয়াহ'লে আপোনাৰ যি মনৰ চিন্তা বা যি মনৰ আপোনাৰ ধাৰণা, যি কামক লৈ সেই কাম আপুনি হাচিল কৰিব পাৰিব বা নিজৰ হাতৰ মুঠিত আনিব পাৰিব। সেয়েহে আপুনি ফুল ছিঙি অনা দেখিছে। গতিকে সপোনত ফুল দেখাটো বহুত এটা ভাল সংকেত হয়। এনে সপোন দেখিলে কাৰো আগত ক'ব নালাগে। গতিকে আপুনি নিজেই গম পাব যিটো অৱস্থাত আপুনি ফুল দেখিছে, সেই অৱস্থাত আপুনি মানসিকভাৱে ভাঙি থাকিব পাৰে বা আপুনি কিবা চিন্তাত থাকিব পাৰে বা ঘৰুৱা সমস্যাত থাকিব পাৰে। যদি ফুলৰ ঢেৰ ফুল আপুনি একেলগে হাতেৰে চুই আছে বা আপুনি খুব আনন্দ মনে ফুলৰ বাগিচাত ঘূৰি ফুৰিছে, তেনেকুৱা দেখিলে আপুনি কিবা ডাঙৰ আপোনাৰ সুখবৰ আপোনাৰ ওচৰলৈ আহিব পাৰে বা আপোনাৰ পৰিয়ালৰ ব্যক্তিৰ দ্বাৰা আপুনি জানিব পাৰে বা যিকোনো আপুনি গম পাব পাৰে। আৰু যদি কেনেবাকৈ সপোনত ফুল সৰি থকা দেখে বা ফুল সৰি মৰহি গৈছে, তেতিয়াহ'লে আপুনি কিন্তু ব্যৱসায়ত আপোনাৰ লোকচান হ'ব পাৰে বা অৰ্থহানি হ'ব পাৰে, যিকোনো সৰু সুৰা সমস্যা হ'ব পাৰে এনেকুৱা সপোন দেখিলে। আৰু যদি আপুনি ফুলৰ গছ যদি দেখিছে, নতুনকৈ ৰোৱা দেখিছে বা তাত ফুল লাগিব ধৰিছে, এনেকুৱা হ'লেও কিন্তু আপুনি নতুন কৰ্ম হাতত ল'ব পাৰে বা নতুন সুখবৰ আপোনাৰ জীৱনলৈ আহিব পাৰে। গতিকে প্ৰায় ক্ষেত্ৰত সপোনত ফুল দেখাটো বহুত ভাল সপোন বুলি গণ্য কৰা হয়। গতিকে জ্যোতিষশাস্ত্ৰ আৰু সপোনশাস্ত্ৰ অনুসৰি এনেকুৱা সপোন যদি আপুনি দেখিছে, আপুনি নিজে ইয়াৰ ফল কম সময়ৰ ভিতৰতে দেখিবলৈ পাব। গতিকে সপোনৰ লগত জড়িত কিবা যদি আপোনালোকে জানিব বিচাৰে, মোক কমেণ্ট কৰিব পাৰে। মই আপোনালোকৰ সকলো কমেণ্টৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। গতিকে আজিলৈ ইমানে আছিলে, ধন্যবাদ।